নমস্কাৰ। আজি আমি আপোনালোকক জনাব ওলাইছো পৌৰাণিক কালৰ অতিকৈ চৰ্চিত তিনিটা অভিশাপৰ বিষয়ে। প্ৰাচীন কালৰ ঋষিমুনিসকল ইমানেই প্ৰভাৱশালী আছিল যে তেওঁলোকে নিজৰ অভিশাপেৰে মানুহক ভস্মীভূতও কৰিব পাৰিছিল। তদুপৰি কোনো মনুষ্যক জীৱ-জন্তুলৈ সলনি কৰাৰ ক্ষমতাও পুৰণি ঋষিমুনিসকলৰ ওচৰত আছিল। আজি আমি আপোনালোকক জনাব ওলাইছো পুৰণি এনে কিছুমান অভিশাপৰ বিষয়ে যাৰ বিষয়ে হয়তো আজিলৈ আপুনিও শুনা নাই। প্ৰথমটো অভিশাপ হৈছে ভগৱান গণেশক ভগৱান শিৱই নিজ ত্ৰিশূলেৰে প্ৰহাৰ কৰাৰ আঁৰৰ জড়িত অভিশাপ। যেতিয়া কাশ্যপ মুনিয়ে পুত্ৰ সূৰ্যৰ এনে দুৰ্দশা দেখিলে তেতিয়া কাশ্যপ মুনিয়ে ক্ৰোধত ভগৱান শিৱক অভিশাপ দিলে যে যিদৰে তেওঁ সূৰ্যদেৱক ত্ৰিশূলেৰে প্ৰহাৰ কৰি আঘাত হানিছে ঠিক তেনেদৰে তেওঁ ক্ৰোধত সাম্যজ্ঞান হেৰুৱাই নিজ পুত্ৰকো ত্ৰিশূলেৰে প্ৰহাৰ কৰিব। আৰু কাশ্যপ মুনিৰ এই অভিশাপৰ বাবেই মহাদেৱে নিজ ত্ৰিশূলেৰে নিজ পুত্ৰ গণেশৰ মূৰটো দেহৰ পৰা পৃথক কৰি দিছিল। পুৰণি কালৰ অতিকৈ চৰ্চিত দ্বিতীয়টো অভিশাপ হৈছে ৰাৱণৰ মৃত্যুৰ অভিশাপ। শিৱ পুৰাণৰ অনুসৰি এদিন যেতিয়া ৰাৱণ ভগৱান শিৱক লগ কৰিবলৈ কৈলাশলৈ গৈছিল তেতিয়া ৰাৱণে তাত নন্দীক দেখি নন্দীৰ ৰূপক লৈ বাৰুকৈ উপহাস কৰিব ধৰিছিল। ৰাৱণে নন্দীক বান্দৰৰ লগত তুলনা কৰি উপহাস কৰিছিল। ৰাৱণৰ এনেবোৰ উপহাসত নন্দীৰ বাৰুকৈ খং উঠিল। নন্দীয়ে ৰাৱণক অভিশাপ দিলে যে হে মহাদুষ্ট মহা অহংকাৰী, তুমি যিদৰে আজি মোৰ জন্তু স্বৰূপক লৈ উপহাস কৰিছা এদিন এই স্বৰূপেই তোমাৰ বিনাশৰ কাৰণ হ'ব। সেয়েহে বিশাল বানৰ সেনা আৰু হনুমানৰ সহায়ৰ অবিহনে ভগৱান ৰামে কেতিয়াও সুবিশাল সমুদ্ৰ পাৰ কৰি ৰাৱণৰ সৈতে যুদ্ধ কৰি ৰাৱণৰ বধ কৰিবলৈ সক্ষম নহল হয়। পুৰণি কালৰ অতি চৰ্চিত তৃতীয়টো অভিশাপ হৈছে ব্ৰাহ্মণ দম্পতীৰ ৰজা দশৰথক অভিশাপ। দশৰথ আছিল অযোধ্যাৰ ৰজা তথা ভগৱান শ্ৰীৰামৰ পিতৃ। বাল্মীকিৰ ৰামায়ণ অনুসৰি এদিন যেতিয়া ৰজা দশৰথে হাবিত চিকাৰ কৰিবলৈ গৈছিল তেতিয়া তেওঁ নৈত পানী খাই থকা অৱস্থাতে হৰিণা বুলি ভাবি অন্ধ ব্ৰাহ্মণ দম্পতীৰ একমাত্ৰ পুত্ৰ শ্ৰৱণ কুমাৰক হত্যা কৰে। পুত্ৰ বিয়োগৰ বিলাপত শ্ৰৱণৰ পিতৃ-মাতৃয়ে ৰজা দশৰথক অভিশাপ দিয়ে যে যিদৰে দশৰথে তেওঁলোকৰ একমাত্ৰ পুত্ৰ সন্তানক তেওঁলোকৰ পৰা কাঢ়ি নিলে ঠিক একেদৰে দশৰথো নিজৰ পুত্ৰৰ পৰা দূৰ হৈ যাব আৰু পুত্ৰৰ বিয়োগত বিলাপত তেওঁৰ মৃত্যু হ'ব। ডিজিটেল ডেস্ক, ডি টাইম।